তোমার বাজাতি গুণী জগতরে গুরু করে নাম হংকার মরণ দিয়া তোমার ৰ'ব ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভণি কৰোঁ। যোৱাকালিৰ ভিডিঅ'টোত গম পাইছিল যে আজি বলবম যাম আৰু যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। আৰু আমাৰ লগত আছে বনদা, নিতু আৰু এইফালে আছে ভূঞাদা আৰু ৰাতুল দা। তো গোটেইকেইটাই যাই আছোঁ। তো পাই গ'লোঁ আমাৰ লক্ষ্যস্থান, য'ত আজি আমি আহিছোঁ পাগালদিয়া ঘাট শিৱ মন্দিৰ। তো ইয়াতে আমি আজি পূজা ভাগ কৰিম বুলি ভাবিছোঁ আৰু আহিয়ে ইয়াতে অকণমান পায়স ল'লোঁ আৰু পায়সখিনি খালোঁ। খাই লৈ এইফালে কমল দাহঁতৰ ভোগ দিছিল ইয়াতে, তো ভোগ বিতৰণ কৰি আছে আৰু আমাৰ গাঁৱৰ ৰূপদা, ৰাতুল দাহঁতে অলপমান হেল্প কৰি দি আছে। তো ময়ো অকণমান লৈ ল'লোঁ। 12টা বজাৰ আগত অকণমান খাই দিওঁ, কাৰণ 12টা বজাৰ পিছত এনেও একো নাখাওঁ। তো খাই লৈ ধুনীয়াকৈ গোটেইখিনি কাম হোৱাৰ পিছত আমি নদীৰ ওচৰলৈ আহিলোঁ আৰু আহি প্ৰথমতে আমাৰ যিটো কাম শিৱলিংগ বনোৱা, সেই বনোৱাত লাগি গৈছোঁ। এইফালে বিমল দাই লাগি আছে আৰু বিমল দাৰ লগে লগে ময়ো অলপ লাগিলোঁ, মানে শিৱলিংগটো বনাই ল'লোঁ। আৰু এতিয়া আহি গ'লোঁ নদীত, কাৰণ গাটো ধুই ল'ব লাগিব। এনেকৈ ধুনীয়াকৈ গা পা ধুই আমি আহি গ'লোঁ আমাৰ পূজাস্থলীলৈ, মানে আমি য'ত শিৱলিংগ বনাইছিলোঁ। আৰু সকলোবিলাক এনেকৈ ধুনীয়াকৈ বহি ল'লোঁ আৰু ইয়াত নিয়ম কিছুমান আছে, তো নিয়মবিলাক কৰা ষ্টাৰ্ট কৰিলোঁ আৰু পূজা আৰম্ভণি কৰিলোঁ। এইটো মিনি ভ্লগত কোৱা টান হ'ব, কাৰণ এইটো শ্বৰ্ট মিনি ভ্লগ, 3 মিনিটত ক'বলৈ বৰ দিগদাৰ। যদি আপোনালোকক লাগে তেতিয়াহ'লে ক'ব, দীঘল ভ্লগ এটা বনাম আৰু তাত ক'ব চেষ্টা কৰিম মই যিখিনি জানো। তো আজি এইটো ভিডিঅ'ত ক'বলৈ সম্ভৱ নহ'ব। পূজা কমপ্লিট হোৱাৰ পিছত আমি মেইন মন্দিৰৰ কাৰণে লাইন পাতিলোঁ আৰু লাইন পাতি তাৰ মেইন শিৱলিংগত পানী ঢালিলোঁ আৰু পানী ঢালি বাহিৰলৈ ওলাই আহিলোঁ। আৰু আমাৰ পূজা সম্পূৰ্ণ হৈ গ'ল। ইয়াত দেখা পাইছে কিমান মানুহ আহিছিল। আৰু গোটেইখিনি কাম হোৱাৰ পিছত আমি ঘৰলৈ ৰাওনা হ'লোঁ আৰু ৰাস্তাতে আমাক লগ দিলে বৰষুণে, তো ভালেই লাগিলে। আৰু আহি পালোঁ আমাৰ গাঁৱৰ মন্দিৰটো, তাতেও অকণমান পানী ঢালিলোঁ আৰু সময় হ'ল 4:21। তো এতিয়া মিনি ভ্লগটো শেষ কৰোঁ। লগ পাম কালি। আজিৰ কাৰণে বাই বাই এণ্ড টাটা গাইজ, টেক কেয়াৰ।